স্বাগতম ব্রেকিং নিউজ লৈ আহিছো এই মুহূৰ্তত 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৰাজ্যজুৰি মুখলধাৰ বৰষুণ আৰু বানপানীয়ে ভয়াবহ ৰূপ ধাৰণ কৰিছে আৰু তাৰ মাজতে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ এতিয়া বানত বুৰ গৈছে এক ভয়াবহ পৰিস্থিতি শ বাহনে এই নিশা 10 বজাতো এক প্ৰকাৰ হাৰি পাতিছে 10:05 গৈছে এই মুহূৰ্তত নিশা শ বাহন এতিয়া 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত হাৰি পাতিছে বুলি জানিব পৰা গৈছে এই মুহূৰ্তত টাইম দৰ্শকৰ বাবে লৈ আহিছো ব্ৰেকিং নিউজ উজনি নামনি সকলোতে এতিয়া বানৰ ভয়াবহ ৰূপ বকু গোৱালপাৰা 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ স্তব্ধ হৈ পৰিছে সিংৰা হালদিবাৰী বানে বুৰাই পেলালে এতিয়া ৰাষ্ট্ৰীয় ঘাইপথ সিংৰা হালদিবাৰী সংযোগী পথ বানত বুৰিছে ৰাজপথত এতিয়া ভয়াবহ বান পৰিস্থিতি দেখিবলৈ পোৱা গৈছে ডাঙৰ খবৰ এই মুহূৰ্তত টাইম দৰ্শকৰ বাবে যান বাহনৰ দীঘলীয়া হাৰি গতিকে নিখাৰ ভাগত আপুনি দূৰণিবতীয়া যাত্ৰা কৰিবলৈ নাহিব কিয়নো ৰাষ্ট্ৰীয় ঘাইপথ পৰ্যন্ত বুৰ গৈছে এতিয়া প্ৰচণ্ড বানত বানৰ প্ৰবল সোঁতত প্ৰচণ্ড খহনীয়া হৈছে ৰাষ্ট্ৰীয় ঘাইপথ পৰ্যন্ত খহি পৰিছে স্তব্ধ হৈ পৰিছে নিখাৰ ভাগতে এতিয়া 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আমি পুনৰ জনাইছো ইয়া ডাঙৰ খবৰ সকলো এতিয়া সাৱধান হওক বান পৰিস্থিতি এতিয়া ৰাজ্যত ভয়াবহ ৰূপ ধাৰণ কৰিছে উজনি নামনি সামৰি প্ৰতিটো প্ৰান্ততে বানৰ ভয়াবহ ৰূপ দেখি এক প্ৰকাৰ চিন্তিত হৈ পৰিছে জনসাধাৰণ এফালে বিগত দুটা দিনত ৰাজ্যজুৰি নেৰানেপেৰা বৰষুণ আৰু বৰষুণৰ পিছতে পুনৰ ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আৰু তাৰ মাজতে ডাঙৰ খবৰ আহি পৰিছে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ পৰিছে এফালৰ পৰা ইখনৰ পিছত সিখন বাহনে হাৰি পাতিছে এতিয়া শ বাহন হাৰি পাতিছে এয়া দৃশ্যাংশ মন কৰক নিশাৰ ভাগৰ দৃশ্য নিশা পথৰ এটা অংশ খহি যোৱা বুলি জানিব পৰা গৈছে পথৰ এটা অংশ খহি যোৱা বুলি জানিব পৰা গৈছে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰিছে এনেধৰণে পানী সিংৰা আৰু হালদিবাৰী সংযোগী যি পথ আছে সেই 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এই ঘটনা সংঘটিত হৈছে প্ৰচণ্ড বানত প্ৰচণ্ড বৰষুণৰ বাবে এতিয়া ৰাজ্যজুৰি এক ভয়াবহ বান পৰিস্থিতি দেখিবলৈ পোৱা গৈছে বান পৰিস্থিতিৰ মাজত 17 নম্বৰ ঘাইপথত এতিয়া হাহাকাৰ অৱস্থা নিশা ভয়াবহ বান পৰিস্থিতি আৰু এই ভয়াবহ বান পৰিস্থিতিৰ মাজত তীব্ৰ যান জঁট দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰ প্ৰাণৰ আতংকত ভুগিব লগা হৈছে এইসকল লোক কিয়নো প্ৰচণ্ড বান আৰু এই প্ৰচণ্ড বানৰ বাবে আবদ্ধ হৈ থাকিব লগা হৈছে শ বাহন আৰু এফালে এই বাহনসমূহো এতিয়া বাহনসমূহত থকা যাত্ৰীসকলৰ মাজত ভয়াবহ প্ৰতিগৰাকী যাত্ৰীৰ বুকু কঁপি আছে কিয়নো ৰাষ্ট্ৰীয় ঘাইপথটোৰ এটা অংশ প্ৰায় ছিগি পৰিছে প্ৰচণ্ড বানত গতিকে এনে পৰিস্থিতিত সেই স্থান তেওঁলোকে কিদৰে পাৰ হ'ব বা পুনৰ তেওঁলোকে উভতি কিদৰে যাব তাক লৈ চিন্তাত পৰিছে চাওক মাছ বাটত এনেধৰণে অসহায় হৈ পৰিছে এতিয়া এইসকল যাত্ৰী 10 বজাৰ নিশা 10:10 গৈছে 10:10 সময়লৈকে প্ৰায় সন্ধিয়াৰ সময়ৰ পৰা এনেধৰণে হাৰি পাতিব লগা হৈছে সকলো যাত্ৰীয়ে শ যাত্ৰীৰ মাজত লাগিছে হাহাকাৰ অৱস্থা এফালে যাত্ৰীবাহী বাছ আৰু আনফালে বাণিজ্যিক বাহন পৰ্যন্ত আবদ্ধ হৈ থাকিব লগা হৈছে নৈশ বাছ পৰ্যন্ত আবদ্ধ হৈ থাকিব লগা হৈছে ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছে এই মুহূৰ্তত আপুনি যদি 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে আহিম বুলি ভাবিছে বকু গোৱালপাৰালৈ আপুনি আহিম বুলি ভাবিছে বকু গোৱালপাৰা 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ আপুনি বকুৰ পৰা গোৱালপাৰা বা গোৱালপাৰাৰ পৰা যদি বকু যাম বুলি ভাবিছে নিশা আপুনি ভুলতো নাযাব কাইলৈ দিনটো পৰ্যন্ত পৰিস্থিতি পুনৰ কেতিয়া ভাল হ'ব তাৰ কোনো নিশ্চয়তা নাই কিয়নো এতিয়াও প্ৰচণ্ড বৰষুণ আহি আছে ৰাজ্যজুৰি আৰু এই প্ৰচণ্ড বৰষুণৰ মাজতে এতিয়া ডাঙৰ খবৰ আহি পৰিছে বকু গোৱালপাৰা সংযোগী যি 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আছে সিংৰা হালদিবাৰীত এই ঘটনা সংঘটিত হৈছে ৰাজপথৰ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এটা অংশ ছিগি পৰিছে প্ৰচণ্ড বৰষুণ আৰু বানৰ বাবে এটা অংশ খহি পৰিছে হুৰাহুৰে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰিছে পানী ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এয়া দেখিবলৈ পোৱা গৈছে একাঠু পৰ্যন্ত পানী আৰু তাৰ মাজতে ৰাষ্ট্ৰীয় ঘাইপথৰ এটা অংশ এতিয়া ছিগি গৈছে এনে অৱস্থাত এই যাত্ৰীসকলে পাৰাপাৰ হ'ব পৰাকৈ কোনো ধৰণৰ ব্যৱস্থা নাই আৰু এই যাত্ৰীসকলে এতিয়া উভতি যাব পৰাকৈ অসুবিধা নাই কিয়নো দীঘলীয়া শাৰী শ বাহন শাৰী পাতিছে প্ৰায় সন্ধিয়াৰ ভাগৰ পৰাই শ বাহন শাৰী পাতিছে ইতিমধ্যে উদ্ধাৰকাৰী দল প্ৰশাসনৰ লোক সেই স্থানত উপস্থিত হৈছে বুলি জানিব পৰা গৈছে প্ৰশাসনৰ লোকে যাত্ৰীসকলক পুনৰ সুৰক্ষিতভাৱে উভতাই লৈ যাবৰ বাবে ব্যৱস্থা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে এই মুহূৰ্তৰ শেহতীয়া খবৰ নিশা এতিয়া নামনি অসমত ভয়াবহ হৈ পৰিছে বান পৰিস্থিতি বকু গোৱালপাৰালৈ
বিশেষকৈ বকুৰ পৰা গোৱালপাৰা আপুনি এতিয়া যাব নোৱাৰে, গোৱালপাৰাৰ পৰা বকু আহিব নোৱাৰে। 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়াৱহ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে। শ শ বাহনে শাৰী পাতিছে। এয়া নিশাৰ ভাগত দৃশ্যাংশ মন কৰক আপুনি। নিশাৰ ভাগত এনেধৰণে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰিছে হুৰা হুৰে পানী। 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এনেধৰণে হুৰা হুৰে পানী বাগৰিছে। কি উজনি, কি নামনি, কি মধ্য অসম, সকলোকে এক প্ৰকাৰ বানে বিধ্বস্ত কৰি তুলিছে। এই বানৰ বাবে এতিয়া সকলো হেৰুৱাব লগা হৈছে। মানুহৰ ঘৰ দুৱাৰত আজি মধ্য অসমত বিশেষকৈ মানুহৰ ঘৰে দুৱাৰে পানী শুবৰ আশংকা প্ৰকাশ কৰিছে, কিয়নো জলবিদ্যুৎ প্ৰকল্পই পানী এৰি দিছে, অতিৰিক্ত পানী এৰি দিছে নেৰানেপেৰা বৰষুণৰ বাবে। আৰু তেনে অৱস্থাত 5খনকৈ স্লুইচ গেট মুকলি কৰি দিয়া হৈছে। হুৰা হুৰে পানী আহিছে। নদ নদীসমূহ সম্পূৰ্ণ ফেনে ফুটুকাৰে উপচি উঠিছে। আৰু তাৰ মাজতে এয়া ডাঙৰ খবৰ আহি পৰিছে, নিশা নামনি অসমতো সৃষ্টি হৈছে ভয়ংকৰ পৰিস্থিতি। বকু গোৱালপাৰা সংযোগী 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আছে চিংৰা শালনিবাৰী, সেই স্থানত এতিয়া অসহায় অৱস্থাৰ সন্মুখীন হৈছে যাত্ৰীসকল। যাত্ৰীসকল এক প্ৰকাৰ দুৰৱস্থাৰ সন্মুখীন হ'বলগীয়া হৈছে। ঘণ্টাৰ পিছত ঘণ্টা আবদ্ধ হৈ থাকিব লগা হৈছে। 900 বাছ, কেইবাখনো 900 বাছ আছিল বুলি জানিব পৰা গৈছে, ব্যক্তিগত বাহন আছিল বুলি জানিব পৰা গৈছে, বাণিজ্যিক বাহন আছিল বুলি জানিব পৰা গৈছে। এনেধৰণে ইখনৰ পিছত সিখন বাহন এতিয়া আবদ্ধ হৈ থাকিব লগা হৈছে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত চিংৰা শালনিবাৰীত। ডাঙৰ খবৰ, নামনি অসমত এয়া বানৰ ভয়ংকৰ ৰূপ দেখিবলৈ পোৱা গৈছে। সমগ্ৰ ৰাজ্যত নেৰানেপেৰা বৰষুণ, মুষলধাৰ বৰষুণৰ মাজতে এতিয়া বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা ৰাজ্যৰ 16খন জিলাৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছিল। কাইলৈ নিশা পৰ্যন্ত প্ৰকৃতিয়ে কাল ৰূপ ধাৰণ কৰিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা ৰেড এলাৰ্ট জাৰি কৰি সতৰ্কতাবাণী প্ৰেৰণ কৰাৰ পিছত এতিয়া দেখিবলৈ পোৱা গৈছে ৰাজ্যজুৰি বতৰে কাল ৰূপ ধাৰণ কৰিছে। মুষলধাৰ বৰষুণ আহিছে আৰু বৰষুণৰ বাবে বান পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে। আৰু এনে অৱস্থাত এতিয়া 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত অধিক ভয়াৱহ পৰিস্থিতি। নিশা এতিয়া নামনি অসমত ভয়াৱহ হৈ পৰিছে বান পৰিস্থিতি। নিশাৰ ভাগত আপুনি যাত্ৰা কৰিবলৈ নাথাকিব। ক'ৰবাত যদি যাবলগীয়া আছে তেনেহ'লে আপুনি দিনৰ ভাগতে যাত্ৰা কৰক। নিশাৰ ভাগত যাত্ৰা কৰিবলৈ হ'লে এনেধৰণৰ বিপদৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, কিয়নো 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এটা অংশ প্ৰায় ছিকি যোৱা বুলি জানিব পৰা গৈছে। এই দৃশ্য দেখি এতিয়া বুকু কঁপি উঠিছে। বাছৰ ভিতৰত আবদ্ধ হৈ থকা, বাহনৰ ভিতৰত আবদ্ধ হৈ থকা যাত্ৰী আৰোহীৰ ভয়াৱহ এক পৰিস্থিতি দেখিবলৈ পোৱা গৈছে। এক প্ৰকাৰ স্তব্ধ হৈ পৰিছে, অচল অৱস্থাৰ সৃষ্টি হৈছে। এই বানে বিধ্বস্ত কৰি তুলিছে সমগ্ৰ ৰাজ্য। কি মহানগৰীত এতিয়া আভিজাত্য এক প্ৰকাৰ মহানগৰীৰ মহাসাগৰ সদৃশ পানীত উঠি গৈছে মহানগৰীৰ আভিজাত্য। আৰু তেনে অৱস্থাত উজনিৰো কেইবাটাও প্ৰান্তত দেখিবলৈ পোৱা গৈছে ভয়াৱহ বান পৰিস্থিতি। বাট পথৰ এতিয়া জৰাজীৰ্ণ অৱস্থা, বোকা পানীত বুৰ গৈছে সকলো পথ, গ্ৰামাঞ্চলৰ পথসমূহ বিশেষকৈ। আৰু তাৰ মাজতে মধ্য অসমতো আজি মধ্যনিশাৰ বাবে এলাৰ্ট জাৰি কৰিছে। মধ্য অসমৰ কেইবাখনো জিলাত এক প্ৰকাৰ ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বানৰ বাবে, কিয়নো জলবিদ্যুৎ প্ৰকল্পই পানী এৰি দিছে ইতিমধ্যে। আৰু এফালে কপিলী নৈ, বৰপানী নৈ ফেনে ফুটুকাৰে উপচি উঠিছে। তাৰ মাজতে খান্দন জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ বাবে অধিক বিপদ নামি আহি পৰিছে। কাৰ্বি আংলঙতো বৈঠালাংছতো একেই পৰিস্থিতি। ডিমা হাছাওত এতিয়া ভয়াৱহ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে। জাতিংগা আৰু ডিমা হাছাও হৈ যোৱা যিসমূহ গধুৰ যান বাহন আছে, সেই যান বাহনসমূহৰ চলাচল পৰ্যন্ত বন্ধ কৰি দিয়া হৈছে, কিয়নো ভয়ংকৰ বান পৰিস্থিতিৰ মাজতে যিহেতু স্লুইচ গেটে পানী খুলি দিছে। 5খন কাৰ্বি লাংপি স্লুইচ গেটে কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ 5খনকৈ স্লুইচ গেট খুলি দিয়াৰ বাবে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। এনে অৱস্থাত ধাৰাসাৰ বৰষুণৰ মাজতে পাহাৰীয়া অঞ্চলসমূহত যথেষ্ট পৰিমাণে ভূমিস্খলন বৃদ্ধি হৈছে। আৰু ইয়াৰ বাবে এতিয়া ডিমা হাছাও আৰু জাতিংগা যিসমূহ পথ আছিল, সেই পথসমূহত গধুৰ যান বাহন চলাচল সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে। মুঠতে ৰাজ্যজুৰি এতিয়া ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে। আৰু তাৰ মাজতে এয়া নামনি অসমৰ দৃশ্যাংশ মন কৰক। নামনি অসমত আৰু অধিক ভয়ংকৰ পৰিস্থিতি। বকু গোৱালপাৰা এতিয়া আপুনি যাব নোৱাৰে, বিশেষকৈ নিশাৰ ভাগত আপুনি বকুলৈ গোৱালপাৰাৰ পৰা আহিম বুলি নাভাবিব, বা বকুৰ পৰা আপুনি গোৱালপাৰা যাম বুলি নিশাৰ ভাগত কেতিয়াও নাভাবিব। আৰু বিশেষকৈ আজি 2 তাৰ আগতো 3 দিনৰ বাবে আপুনি দূৰণিবতীয়া যাত্ৰা ভুলতো নকৰিব। ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰিছে হুৰা হুৰে পানী। দৃশ্যাংশ মন কৰক। 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হ'ব হৈছে। যাত্ৰীসকলে একমাত্ৰ এতিয়া ঈশ্বৰক চিন্তা কৰি বাহনৰ ভিতৰত আবদ্ধ হৈ থকা হৈছে। মানে প্ৰশাসনৰ লোক ইতিমধ্যে উপস্থিত হৈছে বুলি জানিব পৰা গৈছে। প্ৰশাসনৰ
বাহনৰ যাত্ৰীসকলক উভতাই নিয়াৰ বাবে চেষ্টা অব্যাহত ৰাখিছে বহু জৰুৰীকালীন বাহন পৰ্যন্ত আবদ্ধ হৈ আছে এই মুহূৰ্তত 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত চিংৰাখালনিবাৰীত বহু বাহন আবদ্ধ হোৱা বুলি কৰা গৈছে বহু জৰুৰীকালীন সেৱাত নিয়োজিত বাহন এম্বুলেন্স সেৱা আবদ্ধ হৈ থাকিব লগা হৈছে 900 বাছ আবদ্ধ হৈ থাকিব লগা হৈছে বিভিন্ন ব্যৱসায়িক বাহন পৰ্যন্ত বাণিজ্যিক বাহন পৰ্যন্ত আবদ্ধ হৈ থাকিব লগা হৈছে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এয়া দৃষ্টান্ত মন কৰক হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে এতিয়া ৰাজ্যত বান পৰিস্থিতি এক প্ৰকাৰ বিধ্বস্ত কৰি তুলিছে উজনি নামনি সামৰি সকলো প্ৰান্ততে আৰু এয়া নিশা নামনি অসমত ভয়ংকৰ পৰিস্থিতি 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এতিয়া ভয়াৱহ পৰিস্থিতি দেখা গৈছে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে ঘূৰে বাগৰিছে পানী অসহায় হৈ পৰিছে এতিয়া 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ স্তব্ধ হৈ পৰিছে শ বাহনে নিশাৰ ভাগত শাৰী পাতিছে বকুৰ পৰা গোৱালপাৰা অভিমুখে যিসমূহ বাহন গৈছিল এই বাহনসমূহ এতিয়া আবদ্ধ হৈ থাকিব লগা আৰু একেধৰণে গোৱালপাৰাৰ পৰা বকুলৈ যিসমূহ বাহন আহি আছিল সেই বাহনসমূহ এতিয়া আবদ্ধ হৈ থাকিব লগা হৈছে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এয়া দৃষ্টান্ত মন কৰক ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰিছে হুৰাহুৰে পানী 900 বাছ এম্বুলেন্স সেৱা বাণিজ্যিক বাহন সকলো বন্ধ হৈ পৰিছে আবদ্ধ হৈ আছে আৰু এফালে ঘাইপথৰ এটা অংশ ছিগি যোৱা বুলি জানিব পৰা গৈছে আৰু যাৰ বাবে অধিক বিপদ নামি আহিছে এইসকল যাত্ৰীৰ বাবে আৰু প্ৰশাসনৰ লোক ইতিমধ্যে স্থলত উপস্থিত হৈছে আৰু যাত্ৰীসকলক উদ্ধাৰ কৰিবলৈ চেষ্টা অব্যাহত ৰখাবলৈ জানিব পৰা গৈছে এয়া নামনি অসমৰ দৃশ্য উজনি নামনি মধ্য অসম সকলোতে এতিয়া বানে বিধ্বস্ত কৰি তুলিছে ৰাজ্যত নেৰানেপেৰা বৰষুণৰ বাবে এক প্ৰকাৰ অসহায় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে ডাঙৰ খবৰ এই মুহূৰ্তত টাইমিনৰ ৰখাৰ বাবে নিশা হ'লে আপুনি দূৰণিবতীয়া যাত্ৰা বাদ দিয়ক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এলাৰ্ট জাৰি কৰিছে গতিকে এই এলাৰ্টসমূহ সতৰ্কতা বাণী সকলোৱে পালন কৰক যিকোনো মুহূৰ্তত যাতে বিপদৰ সন্মুখীন হ'ব নালাগে তাৰ বাবে অনাকাংক্ষিত ঘটনাৰ যাতে সন্মুখীন হ'ব নালাগে তাৰ বাবে আগতীয়াকৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কতা বাণী প্ৰেৰণ কৰে আমাৰ বহু সংখ্যক লোকে আচলতে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা দিয়া এই সতৰ্কতা বাণীসমূহ সাৱধান বুলি সাধাৰণ বুলি ধৰি লয় কিন্তু সাধাৰণ বুলি ধৰি লোৱাতকৈ সাৱধান হোৱাটো প্ৰয়োজন যিহেতু আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বহু এনেধৰণৰ ঘটনা সংঘটিত হোৱা হৈছে সেই গতিকে উল্লেখ কৰিব লাগিব যে ডিব্ৰুগড়ত চাবুৱাৰ নগাঁৱৰ যি ৰাষ্ট্ৰীয় ঘাইপথ আছে সেই ৰাষ্ট্ৰীয় ঘাইপথত যিহেতু প্ৰকাণ্ড গছ উভালি পৰিছে চলন্ত বাহনৰ পৰা প্ৰকাণ্ড গছ উভালি পৰিছে গতিকে ধুমুহা বৰষুণৰ যদি আগজাননী পায় আৰু ঠিক তেনেধৰণে আন এটা ডাঙৰ খবৰ আহি পৰিছে আন এটা নতুন ব্ৰেকিং আমাৰ হাতত আহি পৰিছে আমি পুনৰ জনাইছো এই মুহূৰ্তৰ বিগ ব্ৰেকিং উজনি নামনি সামৰি ৰাজ্যজুৰি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বতৰে আৰু তাৰ মাজতে এটা ডাঙৰ খবৰ বিগ ব্ৰেকিং আহি পৰিছে পুনৰ আমাৰ হাতত ডাঙৰ খবৰে মুঠত 6 গাঁৱত কলহী নৈৰ জলস্তৰ এতিয়া বৃদ্ধি পাইছে যি সময়ত নামনি অসমৰ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ইতিমধ্যে হাহাকাৰ অৱস্থা পুনৰ এতিয়া কলহী নৈৰ পানী বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে 6 গাঁৱত বিপদ সীমা পৰ্যন্ত জলস্তৰ বৃদ্ধি পোৱাৰ খবৰ আহি পৰিছে বিপদ সীমা অতিক্ৰম কৰিছে এতিয়া কলহী নৈৰ পানীয়ে মাছ নিশালৈ নামনি অসমৰ বকু 6 গাঁও আদি কেইবাটাও প্ৰান্তত অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা গতিকে নামনি অসমবাসী নিশাৰ ভাগলৈ সাৱধানে থাকক মাছ নিশালৈ সাৱধান হওক নামনি অসমবাসী যিকোনো মুহূৰ্ততে পৰিস্থিতি অৱনতি ঘটাৰ আশংকা প্ৰকাশ কৰা হৈছে যেহেতু কলহী নৈৰ পানী এতিয়া বিপদ সীমাৰ ওপৰেৰে অতিক্ৰম কৰিছে এফালে বকু গোৱালপাৰা সংযোগী 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে হুৰাহুৰে পানী বাগৰিছে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে আবদ্ধ হৈ পৰিছে বহু বাহন শ যাত্ৰী আবদ্ধ হৈ পৰিছে আৰু তেনে অৱস্থাত এতিয়া 6 গাঁৱত কলহী নৈৰ জলস্তৰ বৃদ্ধি পাইছে মুঠতে বানে বিধ্বস্ত কৰি গৈছে এতিয়া শেহতীয়া বানে বিধ্বস্ত কৰি থৈ গৈছে সমগ্ৰ ৰাজ্য আৰু নামনি অসমতো অধিক ভয়ংকৰ পৰিস্থিতি এতিয়া দেখিবলৈ পোৱা গৈছে কলহী নৈৰ পানী এতিয়া বিপদ সীমাৰ ওপৰেৰে পানী জলস্তৰ বৃদ্ধি পাইছে বুলি জানিব পৰা গৈছে আৰু বিপদ সীমাৰ ওপৰেৰে বৈছে কলহী নৈৰ পানী এটা ডাঙৰ খবৰ এই মুহূৰ্তত গতিকে সাৱধান হওক নামনি অসমবাসী কামৰূপৰ বাবে এলাৰ্ট জাৰি কৰিছিল কামৰূপ মেট্ৰৰ বাবে এলাৰ্ট জাৰি কৰিছিল আৰু এই মুহূৰ্তত আমি পুনৰ জনাইছো এয়া ডাঙৰ খবৰ সকলো সাৱধান হওক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা যি সময়ত ৰেড এলাৰ্ট জাৰি কৰিছে সেই সময়ত এতিয়া দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰতিখন নদ নদী ফেনে ফুটুকাৰে উপচি পৰিছে আৰু এই মুহূৰ্তত ডাঙৰ খবৰ আহি পৰিছে 6 গাঁৱত কলহী নৈৰ জলস্তৰ এতিয়া ক্ৰমাৎ বৃদ্ধি পাইছে ফেনে ফুটুকাৰে বাঢ়ি উঠিছে কলহী নৈ আৰু বিপদ সীমাৰ ওপৰেৰে কলহী নৈৰ পানী বৈ পৰা বুলি জানিব পৰা গৈছে আৰু এই দৃশ্যাংশ মন কৰক
দৃশ্যাংশ মন কৰক এয়া কলহী নৈৰ পানী বৃদ্ধি হোৱাৰ পিছত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে কলহী নৈৰ পানী বৃদ্ধি পোৱাৰ পিছত এতিয়া প্ৰশাসনৰ তৰফৰ পৰা ছয়নৰ বিভিন্ন প্ৰান্তলৈ প্ৰশাসনৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে সকলোকে মাছ নিশা উজা কৰি থাকিবলৈ সাৱধান হৈ থাকিবলৈ সতৰ্ক কৰি দিয়া হৈছে এফালে যদি নামনি অসমৰ বকু গোৱালপাৰা সংযোগী ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত হাহাকাৰ অৱস্থা আৰু আনফালে ছয়গাঁৱত কলহী নৈৰ জলস্তৰ বৃদ্ধি পোৱাৰ পিছতে অসহায় পৰিস্থিতি দেখিবলৈ পোৱা গৈছে প্ৰশাসনৰ তৰফৰ পৰা উদ্ধাৰকাৰী দল এতিয়া সাজু হৈ উঠিছে মাছ নিশাৰ বাবে যিকোনো সমস্যাৰ সন্মুখীন হ'লে লগে লগে প্ৰশাসনক অৱগত কৰক মথাউৰি চিগাৰ খবৰ পালে আপুনি লগে লগে অৱগত কৰক আজি নিশা পাৰিলে আপুনি উজাৰ কৰি থাকক আজি নিশা পাৰিলে উজাৰ কৰি থাকি আপুনি খবৰ ৰাখক কিয়নো মাছ নিশালৈ ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা গতিকে সকলোৱে মাত্ৰ সাৱধানতা অৱলম্বন কৰক আৰু এই মুহূৰ্তত ডাঙৰ খবৰ আহি পৰিছে যিকোনো মুহূৰ্ততে ৰাজ্যৰ আন কেইবাখনো জিলাত ভয়ংকৰ ৰূপ ধাৰণ কৰিব বতৰে আগন্তুক ৩ ঘণ্টাৰ বাবে পুনৰ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা কেইবাটাও প্ৰান্তৰ বাবে বাক্সা বিশ্বনাথ কাছাৰ দৰং ডিমা হাছাও কামৰূপ মেট্ৰ' মৰিগাঁও নগাঁও শোণিতপুৰ তামুলপুৰ আৰু ওদালগুৰিৰ বাবে আগন্তুক ৩ ঘণ্টাৰ বাবে এলাৰ্ট জাৰি কৰিছে ৰেড এলাৰ্ট জাৰি কৰিছে গতিকে সকলো ৰাইজ যেতিয়া সাৱধান হওক বিশেষকৈ মাছ নিশালৈ আমি পুনৰ জনাইছোঁ এই সন্দৰ্ভত যিহেতু বহু লোকে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা যিসমূহ সতৰ্কবাণী দিয়ে সেই সতৰ্কতাবাণীসমূহ মানি চলিব নিবিচাৰে সাধাৰণ কথা বুলি তেওঁলোকে ভাবে বাৰিষা বৰষুণ আহে গতিকে কোনো ডাঙৰ কথা নহয় বুলি ভাবে কিন্তু এয়া মন কৰক বাৰিষা বৰষুণৰ বাবে আচলতে কিমান ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে উজনি নামনি প্ৰতিটো প্ৰান্ততে এই মুহূৰ্তত এয়া ডাঙৰ খবৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে হুৰাহুৰে পানী বাগৰিছে আৰু তাৰ মাজতে কলহী নৈৰ পানীৰ জলস্তৰ এতিয়া ইমানেই বৃদ্ধি পাইছে যে বিপদ সীমাৰ ওপৰেৰে বৈছে পানী কলহী নৈৰ পানী বিপদ সীমাৰ ওপৰেৰে বৈছে গতিকে মাছ নিশালৈ পৰিস্থিতি অধিক অৱনতি হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে গতিকে নামনি অসমবাসী মাছ নিশালৈ উজাগৰি থাকক মাছ নিশা উজাগৰি থাকক আপুনি যিকোনো সমস্যাৰ সন্মুখীন হ'লে লগে লগে আপুনি প্ৰশাসনক খবৰ দিয়ক প্ৰশাসন হস্তম হৈ পৰিছে দুৰ্যোগ প্ৰশমন বিভাগ এতিয়া হস্তম হৈ পৰিছে প্ৰতিটো মুহূৰ্ততে যাতে উদ্ধাৰ কৰিব পাৰে জনসাধাৰণক